everyone, welcome back to my Ghana official YouTube channel. So আজি বন্ধুসকল বাৰীৰ পৰা এইটো ষ্টাৰ্ট কৰিছোঁ যেহেতু এই আগৰ ভিডিঅ'সমূহত আপোনালোকক কোৱা আছিলে যে আমি এখন দলং বনাম। তো আজি ফাইনেলি আমি দলং বনাব আহিছোঁ যেহেতু আমি ৰানিং কৰা জেগালৈ যাওঁতে আমাৰ অসুবিধা হয় যেহেতু এতিয়া বানপানীৰ ছিজন হয় আৰু নাও নাই সেইবাবে যেহেতু আমি ৰানিং কৰিব যাবলৈ এখন খাল এখন বা বিল নিচিনা এখন আছে। তো সেইটো পাৰ কৰিব যাবলৈ অসুবিধা হয়। তো সেইবাবে আজি অলপমান তুলি মেলি বন্ধুকেইজন লগ ধৰি লৈ চাওক আপোনালোকে দেখি পাইছে আৰু এয়া চাওক আমাৰ লগৰ কেইজন মিলি আজি বাঁহ কাটিব আহিছোঁ। এই কাটি আছে আৰু এইফালে আছে কেইজনমান লগৰ আৰু এইফালে কেইজনমান কাটি আছে। চাওক আপোনালোকে দেখি পাইছে আজি ফাইনেলি আমি দলং এখন বনাই লওঁ। চ' কেনেকৈনো আমি দলংখন বনাম চ' একেলগে চাই থাকিব।
কাৰ্য এটা চলি আছে আৰু বৰ্তমান অথনি অলপমান মানুহ ইয়াতকৈ বেছি আছিল আৰু কিছুমানে নিজৰ অজুহাত নিজৰ ব্যস্ততা দেখুৱাই কিছুমানে গুচি গৈছে এইটোতো ক'ব নাযাওঁ আৰু নিজৰ ব্যস্ততা দেখুৱাই নিজে নিজে ক'ৰবাত নিজৰ কামত গৈছে ক'বলৈ নাযাওঁ কিন্তু যিটো লাগি আছোঁ যাতে সেইকেইজনে ভালদৰে লাগক আৰু যাতে ইহঁতৰ ভৱিষ্যত আপোনালোকে কামনা কৰি দিয়ক যাতে এইখন দলংখন বনাইছোঁ কিন্তু অকল ৰানিং কৰা অকল এইকেইজনে অকল ইয়াত পাৰ নহয় আপোনালোকে নিশ্চয় জানে এখন দলং বনালে চবেই ইয়াত পাৰ কৰিব সেইবাবে আপোনালোকে যাতে আশীৰ্বাদ কৰক এই যোনজন বন্ধুকেইজন লাগি আছে সেইকেইজন যাতে এইবছৰ সফলতা অৰ্জন কৰিব পাৰে সিহঁতৰ আশা যে এইবছৰ পূৰণ হয় তাৰে আপোনালোকে কামনা কৰি দিয়ক যাতে ইমান কষ্টৰে তুলি মেলি পইচা পাইছিলে সেই পইচাৰে আজি দলং বনাইছে বাঁহৰ দলং হ'লেও বনাইছে আৰু সেই দলংখনে বহুত মানুহক সহায় কৰিব চ' সেইবাবে এই আমাৰ লগৰ কেইজনক আপোনালোকে উৎসাহ দিয়ক প্ৰেৰণা দিয়ক আৰু ভাল এটা কমেণ্ট দিয়ক যাতে অলপমান সিহঁতৰ মনটো অলপ ভাল লাগে যাতে বেয়া কমেণ্ট নিদিবলে গাইজ ইমান কষ্ট কৰি আছে এতিয়া ফাইনেলি আমাৰ চম্পা দলংখন নিৰ্মাণ সম্পূৰ্ণ হৈ গৈছে আৰু এখন এতিয়া অকল এই বাঁহটো লগাব লাগে আৰু তাৰপিছত বাকী শেষ আৰু সেয়া আপোনালোকে নিশ্চয় দেখি পালে আমাৰ যিটো নেকি জীৱনৰ জীয়া কাহিনী হয় এইটো এনে ফেক ভিডিঅ' নহয় আজি আপোনালোকে নিশ্চয় দেখিছে একদম বাঁহ কটাৰ পৰা আৰম্ভ কৰি বাঁহ নিয়া আৰু এয়া হেৰি কৰা দলং বনোৱা আপোনালোকে নিশ্চয় দৃশ্যটো দেখা পালে আৰু আশা কৰোঁ যাতে এই যিটো আমাৰ ৰানিং গ্ৰুপ আৰু যোন বন্ধু বান্ধৱীয়ে কষ্ট কৰিছে নিশ্চয় নিজৰ আশা পূৰণ হওক যাতে আৰু নেক্সট বছৰ আকৌ এনেকৈ দলং নিৰ্মাণ কৰি যেন আকৌ ফিল্ডলৈ যাব নালাগে সেয়ে আশা কৰিছোঁ এয়া চাওক বন্ধুসকল আমাৰ দলং নিৰ্মাণ সম্পূৰ্ণ এতিয়া একদম ফিনিছ একদম পূৰা মানে হৈ গ'ল আৰু আমাৰ দলং বনোৱা সম্পূৰ্ণ আজি শেষ হৈ গ'ল আৰু ইণ্ডিয়া হৈ গ'ল চাওক ইণ্ডিয়া পূৰা আন্ধাৰ হৈ গ'ল আৰু এতিয়া আমাৰ দলং বনোৱা সম্পূৰ্ণ হৈ গ'ল তাৰ সেয়ে আপোনালোকে দেখি পাইছে বহুত কষ্ট হৈ গৈছে আজি বাঁহ কটাৰ পৰা আৰম্ভ কৰি যিহেতু বাঁহ বাৰীৰ পৰা ইয়ালৈ বুকি অনা বহুত কষ্ট হ'লে কি হ'ব বন্ধুসকল নিজৰ যিটো আশা সেই আশাৰ কাৰণে যিমানখিনি জীৱনত গাত পত্ৰিকাত থাকিলেও যে যাবই লাগিব সেই যে আজি আপোনালোকক দেখুৱাই দিলোঁ চাওক যিমানেই কষ্ট নহওক যিমানেই যিটো বাধা আহক এটা বাধা যাতে নেওচি যাবলৈ আৰম্ভ সাজু হৈছোঁ নিজৰ সপোনৰ কাৰণে নিজৰ ঘৰখনৰ কাৰণে নিজৰ পোচাক কেইযোৰ পাবৰ কাৰণে আৰু বেছি হেৰি আছে লগৰকেইটা আজি অলপমান ভাল লাগিছে যিহেতু দলং বনোৱা সম্পূৰ্ণ হৈ গ'ল সেইটো কাৰণে আজি মনটো ভাল লাগিছে চবৰে আৰু বিহুটো বেছি দীঘল নকৰোঁ যিহেতু এতিয়া সন্ধিয়া হৈ গ'ল আৰু আমি এতিয়া ঘৰলৈ যাওঁগৈ এতিয়া আৰু বাই বাই আৰু লগ পাম এনেকুৱা নেক্সট ভিডিঅ'তে জয় আই অসম আজি সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া বাৰু টেনশ্যন নাই আৰু এতিয়া আমি ঘৰলৈ যাওঁগৈ আৰু যিটো এই দেখিছে নহয় বন্ধুসকলে লগৰকেইটা চাকৰি পাবই এইবছৰ গেৰাণ্টিকে চাট কেলা পাবই কেলা ডাইৰেক্ট